অসম গণ পৰিষদকো মই আহ্বান জনাওঁ ইউপিপিএলকো মই আহ্বান জনাওঁ যে ইউপিপিএল আৰু অসম গণ পৰিষদক এবাৰ খতম কৰাটো হিমন্ত বিশ্ব শৰ্মাৰ এবাৰ 2026 চনৰ মূল লক্ষ্য এবাৰ অসম গণ পৰিষদক যোৱাবাৰ 28খন এৰি দিছিলে তাৰ আধাও এবাৰ এৰি নিদিয়া বিজেপি এখন চাই থাকিব আপোনালোক হয় নে নহয় মই আজিয়ে কৈ থৈছো হয় নে নহয় আপোনালোকে চাই থাকিব আৰু ইউপিপিএলৰ জায়গাটো বিজেপিয়ে এবাৰ হিন্দী দিব আৰু আগতে আমি দেখিছিলো যে কংগ্ৰেছে বিপিএফক পুৰা 12খন আসনৰ ভিতৰত 12খন এৰি দিছিলে আজিকালি 15খন হল তাত এখন 13খন হল তো 13খন হল সেই 13খন আসনৰ ভিতৰত আপোনালোকে দেখিবলৈ পাব যে তাৰ বেছিভাগতে তাতো বিজেপিয়ে খেলিব আৰু ইউপিপিএলকো অৱস্থা বেয়া কৰি দিব মই যিমান দূৰ জানো যে এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত প্ৰথম নিৰ্বাচন এবাৰ অসমত হ'ব বিজেপি দলৰ আৰু সেইকাৰণে মই যিমান দূৰ জানো এজিপিক 10টাতকৈ বেছি আসন এৰি নিদিয়ে অসম গণ পৰিষদ দলক 10খনতকৈ বেছি আসন বিজেপিয়ে এৰি নিদিয়ে আৰু এবাৰ বিজেপিক শেষ কৰি দিয়াটোৱে তেওঁলোকৰ মূল লক্ষ্য 2026 চনৰ এজিপিক লক্ষ্য কৰি খতম কৰি দিয়াটোৱে শেষ কৰি দিয়াটোৱে এবাৰ বিজেপিৰ মূল লক্ষ্য সেইকাৰণে বিজেপিয়ে আপোনালোকে চাব মই সদায় কৈ থাকো আপোনালোকে শুনে নে নুশুনে মই নাজানো মই সদায় কৈ থাকো যে বিজেপি যিটো দল আছিলে সেই দলটোকতো এতিয়া বিজেপি দল হৈ থকা নাই সেইটো হ'ল হিমন্ত বিশ্ব শৰ্মা কোম্পানী প্ৰাইভেট লিমিটেড HBS কোম্পানী প্ৰাইভেট লিমিটেড বুলি মই কওঁ সেইটো খাই পেলালে আগতে ৰাজনৈতিক দল আছিলে সেইটো এটা হিমন্ত বিশ্ব শৰ্মাৰ কোম্পানী হ'ল টেক অভাৰ কৰে যে মালিকবিলাকে যে কোম্পানী টেক অভাৰ কৰে তেনেকৈ কংগ্ৰেছৰ পৰা আহি বিজেপিটো টেক অভাৰ কৰিলে RSSকো কিনি পেলালে বিজেপি পুৰণি লিডাৰখিনিকো বৰবাদ কৰি পেলালে আৰু এতিয়া অকল পুৰণি কংগ্ৰেছী 2 নম্বৰী গিটাই গোটেই বিজেপিটো টেক অভাৰ কৰি পেলালে এতিয়া তেওঁলোকৰ দ্বিতীয় কামটো হ'ল যে HBS কোম্পানী প্ৰাইভেট লিমিটেডৰ দ্বিতীয় কামটো হ'ল যে তেওঁলোকৰ লগত থকা যিগিটা আঞ্চলিক দল আছে অসম গণ পৰিষদ এটোক একদম গুৰিগুষ্ঠি নাইকিয়া কৰি পেলাব লাগে আৰু ইউপিপিএল এই দুইটাক নাইকিয়া কৰি দিব লাগে সেইকাৰণে মই যিমান দূৰ জানো এবাৰ অসম গণ পৰিষদক যোৱাবাৰ 28খন এৰি দিছিলে তাৰ আধাও এবাৰ এৰি নিদিয়া বিজেপি এখন চাই থাকিব আপোনালোক হয় নে নহয় মই আজিয়ে কৈ থৈছো হয় নে নহয় আপোনালোকে চাই থাকিব আৰু ইউপিপিএলৰ জায়গাটো বিজেপিয়ে এবাৰ হিন্দী দিব আৰু আগতে আমি দেখিছিলো যে কংগ্ৰেছে বিপিএফক পুৰা 12খন আসনৰ ভিতৰত 12খন এৰি দিছিলে আজিকালি 15খন হল তাত এখন 13খন হল তো 13খন হল সেই 13খন আসনৰ ভিতৰত আপোনালোকে দেখিবলৈ পাব যে তাৰ বেছিভাগতে তাতো বিজেপিয়ে খেলিব আৰু ইউপিপিএলকো অৱস্থা বেয়া কৰি দিব বিটিসি ইলেকশনটো মিত্ৰতা নাথাকে বুলি আৰু বিটিসি ইলেকশনত মিত্ৰতা নাথাকে বুলি ক'লে গতিকে হিমন্ত বিশ্ব শৰ্মাই লাহেকে তেওঁ ভাবি আছে যে মই ৰজা মোৰ মতে সব হ'ব সেইকাৰণে এনেকুৱা কূটনীতি কৰোঁতে 2026 চনত একেলগে সবে হৰুৱাই পেলাম আৰু মইতো অসম গণ পৰিষদক কওঁ যে আপোনালোকে নিজৰ জাতীয়তাবোধ নাইকিয়া কৰি বিজেপিৰ ওচৰত বিক্ৰী যোৱাতকে আপোনালোক ওলাই আহক আমি সবে লগ লাগি বিজেপিটোক ভাল শিক্ষা দিম অসম গণ পৰিষদকো মই আহ্বান জনাওঁ ইউপিপিএলকো মই আহ্বান জনাওঁ যে ইউপিপিএল আৰু অসম গণ পৰিষদক এবাৰ খতম কৰাটো হিমন্ত বিশ্ব শৰ্মাৰ এবাৰ 2026 চনৰ মূল লক্ষ্য আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ